Hello guys, আশা কৰো সকলো ভালে আছে। বৰ্তমান মই আছো দবকা। আহিছো মই কেপি অটোমোটিভ য'ত আপোনালোকে ইভি 3 হুইলাৰ পাব। যদি আপুনি এখন 3 হুইলাৰ কিনিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই চয়েজেবল হ'ব। কিয়নো এখন 3 হুইলাৰ কিনিবলৈ যাওঁতে আমি কি কথা জনা উচিত, বুজি পাইছেনে? আমি সেই কথাখিনি যেতিয়ালৈকে নাজানিম তেতিয়াহ'লে আমি 3 হুইলাৰখন আমি চলাবলৈ হওক বা আমি EMI ক্ষেত্ৰতে হওক বা আমি গাড়ীখন ফাইনেন্সৰ ক্ষেত্ৰতে হওক অসুবিধা হ'ব। সো মই আজি আপোনালোকক দেখাইছোঁ TVS King EV Max আৰু এই TVS King EV Max খনত আপোনালোকে ফেচিলিটিজ কি পাব প্ৰথম কথা। দুই নম্বৰ কথা হৈছে আপোনালোকে EMI কিমান দিব লাগিব মাহে। তিন নম্বৰ কথা হৈছে আপোনালোকে ডাউন পেমেন্ট কিমান দিব লাগিব। আমাৰ সচৰাচৰ এতিয়া টাউনবিলাকত চাবচোন আপুনি অটোহে সোমাবলৈ দিয়ে, ই-ৰিক্সা সোমাবলৈ নিদিয়ে। এইখিনিতে মই আৰু এটা কথা ক'ব ওলাইছোঁ যে আমাৰ যে এই ইভি অটোবিলাক ওলাইছে, এই ইভি অটোবিলাক ওলোৱা এটাই কাৰণ আছে, যেহেতু আমাৰ যিটো পৰিৱেশটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এনেধৰণৰ ইভি অটো ওলাইছে, বুজি পাইছেনে? চাউণ্ড পলিউশ্যন হয়, ফগ পলিউশ্যন হয়, এই এনেধৰণৰ কথা চিন্তা কৰি এই TVS EV Max অটোবিলাক উলিয়াইছে যাতে আমাৰ পৰিৱেশ অনিষ্ট নহয়। তো এনে ক্ষেত্ৰত আমি এই এনেধৰণৰ ইভি অটো কিনিব লাগিব। আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছোঁ, তেওঁলোকৰ 4টা ভেৰিয়েণ্ট আছে। এইটো হৈছে ইভি ভেৰিয়েণ্ট, আৰু এটা তেওঁলোকৰ ইয়াতে আছে পেট্ৰলৰ, আৰু এটা আছে তেওঁলোকৰ CNG, আৰু 4 নম্বৰটো হৈছে কাৰ্গো। এতিয়া আপুনি যিটো চইচ কৰে সেইটোৱে ল'ব পাৰে, কথা নাই। কিন্তু যিসকলে চহৰত ভাড়া মাৰে, চহৰত সোমাব বিচাৰে অটো এখন লৈ, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেষ্ট হ'ব এই TVS King প্লাছ EV Max, বুজি পাইছেনে? এইখনত আপোনালোকে 6 বছৰৰ ৱাৰেণ্টি পাব। মটৰ আৰু কণ্ট্ৰলাৰ, বেটেৰী আৰু চাৰ্জাৰ, এই আপোনাৰ 4টা বস্তুত 6 বছৰৰ ৱাৰেণ্টি পাব। আৰু বেটেৰী যদি আপোনালোকে 100% যদি চাৰ্জ দিবলগীয়া হয় 3 ঘণ্টা 15 মিনিটত আপোনালোকে ফুল চাৰ্জ দিব পাৰিব। আৰু যদি 80% যদি বেটেৰী চাৰ্জ দিবলগীয়া হয় 2 ঘণ্টা আপোনালোকে 15 মিনিট চাৰ্জ দিলে 80% বেটেৰী চাৰ্জ হৈ যাব। বাকী মই আপোনালোকক গাড়ীখন দেখুৱাইছোঁ, চাওক ফ্ৰণ্ট লুকছত। গাড়ীখন দেখিছে খুবেই ধুনীয়া, ইয়াৰ ছাছপেনশ্যনো ভাল আৰু গাড়ীখন চলাবলৈ খুবেই ধুনীয়া, ইণ্টেৰিয়ৰটো খুবেই ধুনীয়া। চ' কালাৰটো খুব চয়েজেবল কালাৰ। যদি আপোনালোকে ইভি অটো কিনিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে কেপি অটোমোটিভত আহক আৰু স্ক্ৰীনত আহি থকা নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। লগতে মোৰ লগত দাদা এজন আছে, দাদাজনে ক'ব গাড়ীখন EMI কিমান দিব লাগিব। লগতে গাড়ীখন খুবেই চলাবলৈ মৰম লগা আৰু খুবেই ধুনীয়া, বুজি পাইছেনে? মানে এজন মানুহ ধুনীয়াকৈ বহি পেলাই খুব ধুনীয়াকৈ গাড়ীখন গোটেই দিনটো চলাব পাৰে আৰু আপুনি ভাল এটা উপাৰ্জনো কৰিব পাৰিব আৰু দিনটো চলাবলৈও অশান্তি নালাগে, ৰাস্তা দি গ'লেও অশান্তি নালাগে, চলোৱা মানুহজনো অশান্তি নালাগে আৰু কাষ্টমাৰো অশান্তি ফিলিংছটো নহয়। দাদা, যিহেতু আপোনালোকৰ এই অটোখন কিনিবলৈ আহিলে ডাউন পেমেণ্ট কিমান দিব লাগিব? আপোনাৰ মেক্সিমাম কম ডাউন পেমেণ্টত এইটো পাই যাব আপুনি, আৰু আমাৰ ইয়াত ফাইনেন্সৰ কাৰণে এভেইলেবল আছে। ফাইনেন্স আপোনাক কিমান দিনৰ ভিতৰত কৰে? আমি এদিনৰ ভিতৰত ফাইনেন্স দিব পাৰিম। হয়, এইটো মানে আপুনি যিটো কম ডাউন পেমেণ্ট আপুনি লৈ যাব পাৰিব। হয়, আপোনাৰ মেক্সিমামো আপোনাৰ যিমানে ফাইনেন্সৰ ওপৰত আহে সিমানে আপোনাৰ ইএমআইটো কষ্টটো কম আহিব আপোনাৰ। আচ্ছা, যিমান মানে আপোনাৰ ডাউন পেমেণ্ট বেছি দিব ইমানে ইএমআইটো আপোনাৰ কম আহিব, EMIটো কম আহিব। অ'কে, ডাউন পেমেণ্ট একদম লাষ্ট কিমান দিব লাগে? আপোনাৰ 60,000 দিলে ওলাই যাব। হয়, 60,000 দিলে ওলাই যাব মেক্সিমাম। ওলাই যাব ন? 60,000 টকা ডাউন পেমেণ্টত ওলাই যাব ন? ওলাই যাব। তো ঠিক আছে, মই আপোনালোকক দেখুৱাই দিছোঁ, বুজি পাইছেনে? যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে এনেধৰণৰ এটা ভিডিঅ' চাই এখন অটো কিনিম বুলি ভাবিছে ইভি, তো আপোনালোকে বেছি শ্বেয়াৰ কৰিব সেই মানুহজনৰ ওচৰত গৈ পেলাই যাতে ভিডিঅ'টো পায়। আৰু যদি আপুনি ভিডিঅ'টো চাই আছে ফ'ল'টো কৰি থৈ যাব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব বাটনটো টিপি থৈ যাব, এনে গুচি নাযাব, বুজি পাইছেনে? ধন্যবাদ।